বেয়া মানে বহুত ঠাইত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে আৰু NH-15 বাহেটা চাৰিআলিৰ পৰা আপোনাৰ যিটো মানে কি তেজপুৰ মিছন চাৰিআলিলৈকে যিটো ৰাস্তা গৈছে আমাৰ এই ৰাস্তাটো মানে এটা বৰ্ডাৰ ৰাস্তা আৰু কেইবাখনো ৰাজ্যৰ লগত জড়িত আপোনাৰ ইফালৰ পৰা আপোনাৰ অৰুণাচল বা আপোনাৰ নাগালেণ্ড আপোনাৰ ইভেন কি বহিৰাষ্ট্ৰ ভূটানতো এইটো ৰাস্তাৰে যায় চলাচল কৰে কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল আজিলৈকে এই ৰাস্তাটো ফ'ৰ লেন হোৱা নাই তাৰ মাজতে মানে ভূতৰ ওপৰত দানৱ পৰা দি যেনেকৈ ৰাস্তাটো বেয়া বহুত বেয়া আৰু এই ৰাস্তাটো ইমান বিজি আপোনাৰ এতিয়া মানে আপোনাৰ মঙলদৈৰ পৰা আপোনাৰ বাহেটা চাৰিআলিলৈকে যাওঁতে প্ৰায় 3-4 ঘণ্টা লাগি যায় দুৰ্ভাগ্যজনক কথা ইমান গাড়ী মটৰৰ মানে আপোনাৰ যান জঁটৰ মানে ট্ৰেফিক জাম আৰু সদায় এক্সিডেণ্ট হৈ আছে আপোনালোকে গম পায় যে দৈনিক এক্সিডেণ্ট হৈ আছে আৰু ৰাস্তাৰ মাজত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে আমি দেখা পাইছোঁ যদিও মানে নেশ্যনেল হাইৱে অথৰিটিয়ে কাম কৰি আছে কিন্তু খুব লেহেমীয়া আমি মানে দাবী জনাইছোঁ যে মানে কাম ক্ষীপ্ৰতৰ কৰি তুলিব লাগে আৰু ৰাস্তাটো বহল কৰিব লাগে নহ'লে আৰু মানে অধিক মানে আপোনাৰ মানে দুৰ্ঘটনা সংঘটিত হ'ব আৰু যান জঁটৰ সৃষ্টি হ'ব বৰ্তমান অৱস্থাটো মানে ভাল নহয় আপোনাৰ মানে বহুত ঠাইত ডাঙৰ ডাঙৰ গাঁত আছে আপোনালোকে নিশ্চয় দেখিছে আপোনালোকে গ'লে দেখাব আমি য'ত থিয় হৈ আছোঁ ইয়াৰ পৰা 100 মিটাৰ আঁতৰত এটা ডাঙৰ গাঁত আছে তাতে মানে কেতিয়া এক্সিডেণ্ট হৈ মানে কি হয় মানুহ ঢুকায় না গাড়ী হেৰি হয় দুৰ্ঘটনা হয় তাৰ কোনো পাত্তা নাই আৰু বেলেগ বেলেগ জেগাতো আছে গতিকে আমি অতি সোনকালে চৰকাৰ তথা আপোনাৰ নেশ্যনেল হাইৱে অথৰিটিক মানে আমি হেৰি কৰিছোঁ আহ্বান জনাইছোঁ যে অতি সোনকালে এই ৰাস্তা মেৰামতি কৰি আৰু বহল কৰি ৰাস্তা ঠিক কৰি দিব লাগে ধন্যবাদ প্ৰথমতে আপোনালোকক আমাৰ এইখন 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো বৰ্তমানৰ সামূহিক অৱস্থা বিশেষকৈ আপোনালোক অৱগত যে তাৰমানে বাৰিষাৰ বতৰ এইটো বাৰিষাৰ বতৰত বৰষুণৰ ফলতে ৰাস্তাখন বেয়া হৈ যায় আমাৰ এইখন নেশ্যনেল হাইৱে যদিও মাজে মাজে আপুনি ধৰিব গ'লে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিছন চাৰিআলিলৈকে কমচে কম 50টা তেনেকুৱা জেগা পাব য'ত নেকি একাটো পানী হৈ থাকে এইখন হাইৱেত লগতে এই পানী হোৱাৰ ফলত ৰাস্তাৰ মাজতে ইমান ডাঙৰ ডাঙৰ গৰ্তৰ সৃষ্টি হৈছে যাৰ কাৰণে আপোনাৰ কি হয় যান জঁটৰ সৃষ্টি হয় লগত তাৰ মানে যান বাহনবিলাক দুৰ্ঘটনাত পতিত হ'ব লগা হয় পানীৰ তলত গৰ্ত পৰি থাকে দেখা পোৱা নাযায় বাইক আৰোহী হওক চাৰিচকীয়া আৰোহী হওক পৰি বহুত দুৰ্ঘটনা আমাৰ চকুৰ আগতে আমি দেখা পাইছোঁ ইতিমধ্যে তাৰ লগতে বানপানীৰ বতৰতো কিছুমান জায়গা আছে হাইৱেৰ লগত সংলগ্ন চাপৰি এলেকা আছে তাতেও পানী উঠি ৰাস্তা ভাঙি যায় যদিও তাৰ মানে নেশ্যনেল হাইৱে অথৰিটিৰ তৰফৰ পৰা এইটো তাৰ মানে ৰিপেয়াৰিঙৰ কাম কাজখিনি কৰে কিন্তু এইটো কাম তাৰ মানে সাফিচিয়েণ্ট নহয় এইখিনি কাম সাফিচিয়েণ্ট নহয় আপুনি চাওক এই এক মাহৰ যিটো বতৰৰ তাৰ মানে দুৰ্গৰূপ আমি যদি তাৰ মানে চাওঁ নেশ্যনেল হাইৱেৰ ক্ষেত্ৰত তাৰ মানে যি অৱস্থা হৈছে আমি বিভাগীয় কৰ্তৃপক্ষক আৰু চৰকাৰক অনুৰোধ জনাম তাৰ মানে আপোনালোকে সাৰ্ভে কৰক ভালকৈ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা সাৰ্ভে কৰক আৰু অতি ক্ষীপ্ৰ গতিত তাৰ মানে কামখিনি কৰিব লাগে নহ'লে তাৰ মানে দিনে দিনে তাৰ মানে ৰাস্তাৰ অৱস্থা খুব জঘন্যৰ পৰা জঘন্যতম হৈ আছে সেইকাৰণে তাৰ মানে আপোনালোকৰ মাজেৰে চৰকাৰক অনুৰোধ ৰাখিছোঁ যাতে তাৰ মানে অতি ক্ষীপ্ৰ গতিত এইটোৰ বিহুত ব্যৱস্থা লয় বেয়া মানে বহুত ঠাইত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে আৰু NH-15 বাহেটা চাৰিআলিৰ পৰা আপোনাৰ যিটো মানে কি তেজপুৰ মিছন চাৰিআলিলৈকে যিটো ৰাস্তা গৈছে আমাৰ এই ৰাস্তাটো মানে এটা বৰ্ডাৰ ৰাস্তা আৰু কেইবাখনো ৰাজ্যৰ লগত জড়িত আপোনাৰ ইফালৰ পৰা আপোনাৰ অৰুণাচল বা আপোনাৰ নাগালেণ্ড আপোনাৰ ইভেন কি বহিৰাষ্ট্ৰ ভূটানতো এইটো ৰাস্তাৰে যায় চলাচল কৰে কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল আজিলৈকে এই ৰাস্তাটো ফ'ৰ লেন হোৱা নাই তাৰ মাজতে মানে ভূতৰ ওপৰত দানৱ পৰা দি যেনেকৈ ৰাস্তাটো বেয়া বহুত বেয়া আৰু এই ৰাস্তাটো ইমান বিজি আপোনাৰ এতিয়া মানে আপোনাৰ মঙলদৈৰ পৰা আপোনাৰ বাহেটা চাৰিআলিলৈকে যাওঁতে প্ৰায় 3-4 ঘণ্টা লাগি যায় দুৰ্ভাগ্যজনক কথা ইমান গাড়ী মটৰৰ মানে আপোনাৰ যান জঁটৰ মানে ট্ৰেফিক জাম আৰু সদায় এক্সিডেণ্ট হৈ আছে আপোনালোকে গম পায় যে দৈনিক এক্সিডেণ্ট হৈ আছে আৰু ৰাস্তাৰ মাজত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে আমি দেখা পাইছোঁ যদিও মানে নেশ্যনেল হাইৱে অথৰিটিয়ে কাম কৰি আছে কিন্তু খুব লেহেমীয়া আমি মানে দাবী জনাইছোঁ যে মানে কাম ক্ষীপ্ৰতৰ কৰি তুলিব লাগে আৰু ৰাস্তাটো বহল কৰিব লাগে নহ'লে আৰু মানে অধিক মানে আপোনাৰ মানে দুৰ্ঘটনা সংঘটিত হ'ব আৰু যান জঁটৰ সৃষ্টি হ'ব
বৰ্তমান অৱস্থাটো মানে ভাল নহয়। আপোনাৰ মানে বহুত ঠাইত ডাঙৰ ডাঙৰ গাঁত আছে, আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে গ'লে দেখাব। আমি য'ত থিয় হৈ আছোঁ ইয়াৰ পৰা 100 মিটাৰ আঁতৰত এটা ডাঙৰ গাঁত আছে। তাতে মানে কেতিয়া এক্সিডেণ্ট হৈ মানে কি হয়, মানুহ ঢুকায় না গাড়ী হেৰি হয়, দুৰ্ঘটনা হয়, তাৰ কোনো পাত্তা নাই। আৰু বেলেগ বেলেগ জেগাতো আছে, আছে। গতিকে আমি অতি সোনকালে চৰকাৰ তথা আপোনাৰ নেশ্যনেল হাইৱে অথৰিটিক মানে আমি হেৰি কৰিছোঁ, আহ্বান জনাইছোঁ যে অতি সোনকালে এই ৰাস্তা মেৰামতি কৰি আৰু বহল কৰি ৰাস্তা ঠিক কৰি দিব লাগে। আজি ধৰকচোন সেইদিনাখন আমি গুৱাহাটীত গৈছিলোঁ, বাহিৰটা চাৰিআলিৰ পৰা আৰম্ভ কৰি এই তেজপুৰলৈকে যিটো আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এই পথৰ যি দূৰ অৱস্থা, মানে জাগাই জাগা প্ৰকাণ্ড গাঁত। সিদিনাখনো গাড়ী ডেইলি এক্সিডেণ্ট হৈয়ে আছে। কালি ৰাতিও বালুগাঁৱত নাইট ছুপাৰ এটা এক্সিডেণ্ট কৰিছে, অটোৱালা এটা খুন্দা মাৰি দিছে। ৰাস্তাৰ কাৰণে এইবিলাক মানে এক্সিডেণ্ট দুৰ্ঘটনা হৈয়ে আছে। আমি বাৰে বাৰে প্ৰশাসনক জনাই আছোঁ যে ৰাস্তাটো মেৰামতি কৰক, ৰাস্তা মেৰামতি কৰক। এতিয়ালৈকে কোনো ধৰণৰ মেৰামতি কাম চৰকাৰে হাতত লোৱা নাই। আমাৰ এই ৰাস্তাৰ কাৰণে আপোনালোকে চাইছে কি অৱস্থা। বাহিৰটা চাৰিআলিৰ পৰা আৰম্ভ কৰি তেজপুৰলৈকে আমি 3 ঘণ্টা ৰাস্তা যাবলৈ গ'লে আমি 7-8 ঘণ্টা লাগি যায়। কিন্তু আজিলৈকে বিভাগৰ পৰা কোনো ধৰণৰ মানে তেওঁলোকে হাৰ পোৱা নাই। বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো ধৰণৰ বৃদ্ধি ব্যৱস্থা লোৱা নাই, আমি দেখা নাই বৃদ্ধি ব্যৱস্থা লৈছে বুলি। গতিকে আমাৰ চৰকাৰৰ ওচৰত বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমাৰ দাবী যে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি আমাক চলাচল কৰিবৰ কাৰণে আমাক ব্যৱস্থা কৰি দিয়ে যেন। আমার দেওয়ার লাগবে না। রাগ করছে কে?